কৰিব পৰা নাই কাৰণে মই লাইভ আহিলোঁ আৰু আপোনালোকৰ আজি যিমান ছাপোৰ্ট পাইছোঁ তাৰ কাৰণে মই সঁচাই নিজকে ধন্য মানিছোঁ। যি ধৰণে আপোনালোকে ছাপোৰ্ট কৰিছে তাৰ কাৰণে মই নিজকে সঁচাই বহুত সুখী বুলি ভাবিছোঁ। ঘটনাটো যি হ'ব লগা আছিল সেইটো ছাডেন ঘটনা নহয়। যোৱাকালিয়ে মোক গোৱালপাৰাৰ পৰা কেইজনমান মিডিয়াৰ বন্ধুই ইনপুট দিছিল যে আপোনাৰ লগত উৰি আছে, চৰি আছে, পিছফালৰ পৰা এনেকৈ যিমান পাৰিছে তেওঁলোকে মাৰিছে। মাৰাৰ পিছত মোক আনি পেলাই এওঁলোকে পুলিচ প্ৰশাসনৰ মানুহখিনি ক'লে ঠিক আছে আপুনি এড্ৰেছটো কৰি দিয়ক, কথাখিনি কৈ দিয়ক। মই কথাখিনি তেওঁলোকক থিয় হৈ যেতিয়া হাতযোৰ কৰিব ধৰিলোঁ, পিছফালৰ পৰা এনেকৈ একজনে ধাম কৰি মোক মাৰিছে, এনেকৈ পিছফালে এইখিনি। তাৰপিছত এনেকৈ একজনে ওপৰত উঠি এনেকৈ হেঁচি দিছে মোক, তলত আঁঠু কাঢ়িব লাগিব। তাৰপিছত মই আঁঠু কাঢ়িলোঁ। আঁঠু কাঢ়াৰ পিছত ইমান পিছফালৰ পৰা লঠি আছে, ইমান মানে মাৰিছে বেয়া কৰি, এতিয়া মোৰ ইফালে চব বিষ হৈ আছে। তো ইমান তাৰপিছত আমাৰ ল'ৰাকেইটাক আৰু ভয়ংকৰ কৰি পিটিছে, ইমান পিটিছে। তাৰপিছত কি হ'ল, আপোনালোকেতো বাকীখিনি দেখিছে, মই তেওঁলোকক কাণত ধৰি, তেওঁলোকে এনে মাফ খুজিলে নহয়, কাণত ধৰি মাফ খুজিব লাগে। মই হ'ব কাণত ধৰি মাফ খুজিম। আমাৰ মুঠতে প্ৰাণকেইটা লৈ আমি যাতে যাব পাৰোঁ, সুকলমে যাব পাৰোঁ ইয়াৰ পৰা, যাতে আমাৰ ইয়াত কৰি আৰু বেলেগ একো অসুবিধা নহয়। ল'ৰাকেইটাৰ যাতে মই জীৱন, ল'ৰাকেইটা সৰু সৰু ল'ৰা, ইহঁতৰ যাতে জীৱনটো লৈ যাই দিব পাৰোঁ, যাতে তেওঁলোকৰ মাক দেউতাকে যে ৰখি আছে তেওঁলোকৰ যাতে মই সুকলমে মাক দেউতাকক গতাই দিব পাৰোঁ, এইটো আপোনাৰ ল'ৰা হয়, মই মোৰ কাৰণে যাতে একো অসুবিধা নহয়, এই কাৰণে মই তেওঁলোকক আঁঠু কাঢ়ি কাণত ধৰি মাক খুজিছোঁ। এইকাৰণে মই তাতে